শাৰদীয় দুৰ্গা পূজালৈ আৰু বেছি দিন নাই, মাজত মাথো 14টা দিন বাকী। আৰু এই সময়ত কেনেদৰে ব্যস্ত হৈ আছে মৃৎশিল্পীসকল, কাৰণ এইসমূহ প্ৰতিমাই গৈ যিহেতুকে আমাৰ বেদীত প্ৰতিষ্ঠা হ'ব, আৰু সেইকাৰণে আমি চাব বিচাৰিছোঁ আৰু আপোনালোককো দেখুৱাব বিচাৰিছোঁ যে এই শিল্পীসকলে কেনেদৰে কামত ব্যস্ত হৈ আছে। মই ক'ব বিচাৰিছোঁ এগৰাকী মহিলাৰ কথা, যিগৰাকী মহিলাই বিগত 40 বছৰ ধৰি নিৰৱধিভাৱে কৰি গৈছে এই শিল্পকৰ্ম। তেখেতৰ পিতৃ, তেখেতৰ ককাক, তেখেতৰ আজু ককাকৰ দিনৰ পৰা চলি অহা এটা অনুষ্ঠান, আৰু এই অনুষ্ঠানটো প্ৰায় 100 বছৰ গৰকা, প্ৰায় 100 বছৰ গৰকি গ'ল। আৰু 100 বছৰ গৰকি যোৱাৰ পাছতো তেখেতসকলে নিৰৱধিভাৱে নিৰবিচ্ছিন্নভাৱে এই শিল্পকৰ্মৰ কাম কৰি গৈ আছে। মই সেইগৰাকী মহিলাৰ লগত কথা পাতিম, সেই মহিলাগৰাকীৰ কথাখিনি আপোনালোকক শুনাম। আৰু তেখেতসকলে কিন্তু যদিও বা কাৰোৰ পৰা কোনো সহায় লাভ কৰা নাই, তথাপিতো তেখেতসকলে নিজৰ যি শিল্পকৰ্ম সেই শিল্পকৰ্মৰ কাম কৰি গৈছে। আৰু এই মহিলাগৰাকীৰ যদি আমি জীৱিকাৰ কথা কওঁ, তেতিয়াহ'লে এই মহিলাগৰাকীৰ জীৱিকা বুলি ক'লে এই যি শিল্পকৰ্ম, এই শিল্পকৰ্মই হৈছে এই মহিলাগৰাকীৰ প্ৰধান জীৱিকা। আৰু এই শিল্পকৰ্মৰ কাম কৰিয়ে এই মহিলাগৰাকীয়ে নিজৰ পৰিয়ালটো পোহপাল দি আছে। যি সময়ত মহিলাই কাম কৰিবলৈ ওলাই আহিছে, মহিলাৰ আত্মনিৰ্ভৰশীলতাৰ কথা কোৱা হৈছে, সেই সময়ত এইগৰাকী মহিলাৰ আপোনাৰো প্ৰেৰণাৰ উৎস। আৰু এগৰাকী মহিলাই নিজৰ যি শিল্পকৰ্মৰ কাম, সেই শিল্পকৰ্মৰ কাম কৰি গৈছে, নিজৰ পিতৃৰ দিনৰ পৰা কৰিছে, নিজৰ ককাকৰ দিনৰ পৰা কৰি আহিছিলে তেওঁলোকৰ বংশগতভাৱে, আৰু এতিয়া নিজৰ পিতৃৰ দিনৰ পৰা কৰিছে। আৰু বৰ্তমানো এইগৰাকী মহিলাই নিজৰ এই যি শিল্পকৰ্মৰ কাম কৰি যোৱা দেখিবলৈ পোৱা গৈছে। যিহেতুকে আপুনি বহু বছৰ ধৰি, হয়তো বহু বছৰ ধৰি এই শিল্পকৰ্মৰ লগত জড়িত, কিমান বছৰ ধৰি জড়িত? 40 বছৰৰ পৰা জড়িত আছো। আপোনাৰ নামটো? সবিতা পাল। সবিতা পাল, হয়। এই কিমান মূৰ্তি বনাইছে এবাৰ দুৰ্গা পূজাৰ কাৰণে? এবাৰ মই বেছি বনোৱা নাই, মোৰ সময় কম আছিল, মই মাত্ৰ টোটেল 7 জনা বনাইছো। 7 জনা, হয়। ক'লৈ ক'লৈ যায় আপোনাৰ মূৰ্তি? মোৰ ইয়াত জখলা বান্ধা যাব, শিলঘাট যাব, আৰু কৈতল হাটবৰ এনেকৈ আছে। এটা এটা মূৰ্তি কিমান টকাত বিক্ৰী হয়? 20,000, 25,000। আপোনাৰ কিছুমান আছে চিম্পুল ডিজাইনত যদি নিয়ে 18,000 এনেকুৱা আছে। আৰু ডিজাইন বাই মানে দাম হয় আৰু। অঁ, এই অকণমান যদি অকণমান ৰখি দিয়ে আপুনি, যে এই যি মাটি, ইয়াত যিহেতুকে মাটিৰ প্ৰয়োজন হয়, আঠা মাটি নহয় জানো? আঠা মাটি, হয়। এই আঠা মাটি আৰু লগত যিখিনি সামগ্ৰীৰ প্ৰয়োজন হয়, এইবিলাক সামগ্ৰী আপোনালোকে ক'ৰ পৰা যোগাৰ কৰে? মাটিটো হেৰি বামুণী বা চিকাৰী গাঁৱৰ পৰা অনা হয়, আৰু এনেই আপোনাৰ ফিনিচিং মাটিটো আমাৰ এই লোকেল পথাৰ আছে, তাৰ পৰা অনা হয়, আৰু লগতে মৰাপাত দিবলগীয়া হয়, এনেকুৱাকৈ বনাওঁ। আৰু এই যিটো শিল্পকৰ্ম, এই শিল্পকৰ্মটো আপোনালোকে কিমান দিনৰ পৰা কৰি আহিছে আপোনালোকৰ? মোৰ এইটো মানে কি, মই সৰু কালৰ পৰা মই প্ৰথমতে মই এয়া কাম জড়িত মই নাছিলোঁ। মই ক্লাছ 9ত থাকোঁতে মই খেলা ধূলা কৰি আছিলোঁ, প্লাছ মই ফুটবল আৰু ভলীবল খেলিছিলোঁ। ভলীবলত মই চেম্পিয়ন হৈছোঁ, আৰু ফুটবলত মই ৰাণাৰ্ছ আপ পাইছোঁ। তাৰপিছৰ পৰা দেউতা যেতিয়া পৰি গ'ল, তেতিয়াৰ পৰা মই দেউতাৰ লগত জড়িত হৈছোঁ। মানে আপোনালোকৰ এই কামভাগ কিমান দিনৰ পৰা হৈ আছে? ধৰক কিমান দিন মানে কি, দেউতা ঢুকুৱা 2011ত ঢুকাইছিলে, তাৰ আগৰ পৰাই মই জড়িত হৈ আছিলোঁ। তাৰপিছত আৰু দেউতা যেতিয়া অসুস্থ পৰি গ'ল বিচনাত, তেতিয়া মোৰ উপায় নাই, আৰু যেতিয়া মই মানুহ অলপ আনি পেলাই মই কৰোঁ। আৰু যে এখেত এতিয়া মোৰ ঘৰত প্ৰায় 9 বছৰমান ধৰি ৰানিং কাম চলি আছে, মোৰ নিজৰ নিচিনা আৰু ভাইটি হিচাপত। এই 10 বছৰ আগত আৰু চলিছিল নে কাম? 10 বছৰ আগত চলিছিল, দেউতা বনাইছিলে, দেউতাৰ লগত আমি কৰিছিলোঁ কাম। তাৰ আগত ককা মানে কিমান বছৰ হ'ল? এইটো মানে কি, মই কি বুলি ক'ম এতিয়া, বংশগতৰ মানে আমাৰ এইটো মানে আমাৰ দেৱী বনোৱা বংশগতৰ, এইটো মানে আমাৰ বনাবই লাগিব, পৰম্পৰা। প্ৰায় 60-70 বছৰ? অঁ, বেছি হ'ব, বেছি হ'ব। কিমান হ'ব? দেউতাৰ লগত সৰুৰ পৰাই কৰিছে। দেউতা ককা ঢুকোৱাৰ পিছত দেউতা আছিলে, দেউতাৰ লগত দেউতা ঢুকোৱাৰ পিছত মই আছোঁ। মোৰ যদি কিবা এটা যদি হয়, তেতিয়া তেওঁলোকে কিবা এটা কৰিব আৰু। 100 বছৰ? অঁ, এনেকৈ হ'ব। 100 বছৰ, এনেকৈ হ'ব। হয়। 100 বছৰ গৰকা এটা অনুষ্ঠান, যিটো অনুষ্ঠান শিল্পকৰ্মৰ লগত জড়িত। আৰু এই সকল লোকে নিজৰ ককাকৰ আজু ককাক, তাৰ পাছত নিজৰ পিতৃ, আৰু তাৰ পাছত এগৰাকী মহিলাই নিজে শিল্পকৰ্মৰ লগত জড়িত হৈ এই শিল্পকৰ্মৰ কাম কৰি গৈছে। আৰু লগতে এইসমূহ যি মূৰ্তি, এই প্ৰতিমা আপোনালোকক দেখুৱালোঁ, এই প্ৰতিমাসমূহ যেতিয়া আমাৰ শাৰদীয় দুৰ্গা পূজাৰ বেদীত প্ৰতিষ্ঠা কৰা হ'ব, বেদীত এই মূৰ্তিসমূহে বেদীত প্ৰতিষ্ঠা কৰিব, আৰু তাৰ পাছত এই পূজা পাতল
পূজা অৰ্চনা কৰা হ'ব আৰু তাৰ লগতে এটা কথা জানিব বিচাৰিম বাইদেউ অকণমান সুধিব বিচাৰিম আপোনাক আপোনালোকে এই যে শিল্পকৰ্মৰ লগত জড়িত কিবা সা সুবিধা পাইছে আজিলৈকে কোনো চৰকাৰে আমাক সাহায্য কৰা নাই কৰা বহুতখিনি আমি নিউজত দিছিলোঁ কিন্তু চৰকাৰে আজিলৈকে হেল্প কৰা নাই নিজৰ মতে কৰি আছোঁ আচলতে এই শিল্পীসকলৰ মনৰ কথা শুনিব কোনে যিহেতুকে বিগত 40 বছৰ ধৰি সুদীৰ্ঘ ককাকৰ দিনৰ পৰা যদি আমি ধৰোঁ প্ৰায় 100 বছৰ আৰু এই মুগৰাকী মহিলাই প্ৰায় 40 বছৰ ধৰি এই শিল্পকৰ্মৰ লগত জড়িত তথাপিতো তেওঁলোকে এটাই তেওঁলোকৰ আক্ষেপ যে তেওঁলোকৰ কথা বৰ্তমানো কিন্তু কোনো এখন চৰকাৰে কিন্তু শুনা নাই তেওঁলোকক কোনো সাহায্য প্ৰদান কৰা নাই তেওঁলোকক কোনো সুবিধা প্ৰদান কৰা নাই যাৰ ফলত এই শিল্পকৰ্মত তেওঁলোকে আগুৱাই যাব পৰা নাই চাগে